জিন্দাবাদ এপিএসসি কেলেংকাৰীৰ অভিযুক্তসকলক সুৰক্ষা দিয়াৰ কিয় ব্যৱস্থা কৰিছে চৰকাৰ জিন্দাবাদ। আমি আজি ডিৱাইএফআই সমগ্ৰ অসমৰ 5 ঠাইত এই আন্দোলনৰ কাৰ্যসূচী লৈছোঁ। আমাৰ মূল কথা হৈছে যে এপিএসচিৰ অভিযুক্তসকলক মুখ্যমন্ত্ৰীয়ে সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে এপিএসচি কেলেংকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ কথা ঘোষণা কৰিলেও আমি দেখা পাইছোঁ যে বাস্তৱত কংগ্ৰেছৰ দিনত হোৱা এই কেলেংকাৰী কিন্তু আজি বক্ৰপথেৰে যিসকলে চাকৰি লৈছে তেওঁলোকক সুৰক্ষা প্ৰদান কৰি আহিছে বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই হৈছে আটাইতকৈ আচৰিত ধৰণৰ কথা। আমি দাবী জনাইছোঁ যে 2013 বৰ্ষ আৰু 14 বৰ্ষৰ যিসকলে নিযুক্তি পাইছিল তেওঁলোকৰ ক্ষেত্ৰত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ যি প্ৰতিবেদন আছিল এই প্ৰতিবেদন কাৰ্যকৰী কৰিব লাগে আৰু তাৰ মাজেদি এই প্ৰতিবেদনত কোৱা হৈছিল যে গোটেই 2013 বৰ্ষৰ যি নিযুক্তি সেই 13 বৰ্ষৰ নিযুক্তি আছিল অবৈধ। এই 13 বৰ্ষৰ সমস্ত নিযুক্তি বাতিলৰ আমি দাবী জনাইছোঁ আৰু আমি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ যে তেওঁ অন্য ৰাজনীতি বাদ দিয়ক, সস্তীয়া ৰাজনীতি বাদ দিয়ক। তেওঁ এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে কথা কৈছে, অখিল গগৈৰ বিৰুদ্ধে কথা কৈছে। সেইবোৰ কথা কোৱাৰ সলনি তেওঁৰ যদি সৎ সাহস আছে এই কংগ্ৰেছৰ দিনত হোৱা নিযুক্তিটোৰ ক্ষেত্ৰত কঠোৰ হৈ যিসকল অভিযুক্ত আছিলে সেই অভিযুক্তসকলক সম্পূৰ্ণভাৱে বৰখাস্ত কৰক। 2014 চনৰ ক্ষেত্ৰত বিতংভাৱে আৰু তদন্ত কৰক আৰু তাৰ ক্ষেত্ৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰক। সেই কাম কিন্তু কৰা নাই। দ্বিতীয় আমি লক্ষ্য কৰিছোঁ যে এই সময়ত সাংঘাতিক ধৰণে নিযুক্তিৰ কথাটো মুখ্যমন্ত্ৰীয়ে কৈ আছে কিন্তু বাস্তৱত দেখা পাইছোঁ যে 2023 চনতে নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ হ'ল LP UPৰ 5500 পদৰ কাৰণে কিন্তু আজিলৈকে 2025 চনৰ এই মাৰ্চ মাহলৈকে এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰিলে। সেইকাৰণে চৰকাৰে এটা চমক দিয়াৰ চেষ্টা কৰি থাকে কিন্তু বাস্তৱত তাৰ এখন ওলোটা ছবি, কাৰণ এই দীৰ্ঘদিন ধৰি তেওঁলোকে মানসিক যন্ত্ৰণাত ভুগিছে। ঠিক সেইদৰে আমি দেখা পাইছোঁ যে এই গোটেই বিধানসভাৰ যিকেইদিন চলি আছে এই সময়ত গোমিত্ৰ গোপালকসকল, এই সময়ত NSMৰ কৰ্মচাৰীসকল, পলিটেকনিকৰ শিক্ষকসকল, এই সময়ত বিভিন্ন ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষকসকল, টিউটৰসকল সকলোৱে আন্দোলনত বহিব লগা হৈছে। কথা হৈছে যে ঠিকা যিটো নিযুক্তি সেই ঠিকা নিযুক্তি প্ৰক্ৰিয়া বন্ধ হ'ব লাগে আৰু তাৰ সলনি স্থায়ী নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে। এই ঠিকা নিযুক্তিৰ জৰিয়তে আচলতে সাংঘাতিকভাৱে শ্ৰম কৰা হয়, তেওঁলোকক খটুৱা হয় এই গোটেই মানুহখিনিক আৰু তেওঁলোকৰ দৰমহাৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যি সা সুবিধা পাব লাগে সেই সা সুবিধাৰ পৰা বঞ্চিত কৰা হয়। সেইকাৰণে আমি দাবী জনাইছোঁ যে ঠিকা নহয়, স্থায়ী নিযুক্তিৰ ব্যৱস্থা কৰক আৰু এই কেইদিন এই আন্দোলনৰত NSM কৰ্মচাৰী, গোমিত্ৰ, পলিটেকনিকৰ শিক্ষকসকল, আজি ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষকসকল, টিউটৰসকল সকলোৰে চাকৰি স্থায়ী কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু এই দাবীসমূহ লৈ পেলাই আজি আমি এই আন্দোলনৰ কাৰ্যসূচীত বহিছোঁ। আৰু ইয়াৰ লগতে ADREৰ যিটো পৰীক্ষা হৈ গ'ল, আপোনালোকে জানে শেহতীয়াকৈ ADREৰ ফলাফল দিছে। যোৱা বৰ্ষতো আমি আমাৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰিছিলোঁ যে ADRE নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰৰ স্বচ্ছতা নাই, চৰকাৰে স্বচ্ছ আৰু নিকা বুলি কৈছে কিন্তু আমি DYFI অভিযোগ কৰিছোঁ যে এই ক্ষেত্ৰত স্বচ্ছ আৰু নিকা নিযুক্তিক লৈ পেলাই ডাঙৰ এটা প্ৰশ্নবোধক চিন আছে। কিয়? কাৰণ যদি স্বচ্ছ আৰু নিকা নিযুক্তি দিছে তেন্তে চৰকাৰে কিয় এখন একত্ৰিত তালিকা প্ৰস্তুত কৰিব নোৱাৰে? চূড়ান্তভাৱে যিসকলে বাছনিভুক্ত হয় এই বাছনিভুক্ত সকলৰ চূড়ান্ত তালিকাখন একত্ৰিতৰ ওপৰত কিয় প্ৰকাশ কৰিব নোৱাৰে? যি একত্ৰিত তালিকাত কোন কোন প্ৰাৰ্থীয়ে চাকৰি পালে তেওঁলোকৰ নাম থাকিব, তেওঁলোকৰ ৰোল নম্বৰ থাকিব, বিভিন্ন স্তৰত তেওঁলোকে কিমান নম্বৰ থাকিব সেয়া থাকিব। তেতিয়া কথাটো একেবাৰে স্বচ্ছ আৰু নিকা হয়, তেতিয়া আমি স্বচ্ছ আৰু নিকা বুলি ক'ব পাৰিম। কিন্তু চৰকাৰে এখন সম্পূৰ্ণ তালিকা যিখন ৰেংকিং ৱাইজ থাকিব যে কোনে সকলোতকৈ বেছি নম্বৰ পালে, তাৰপিছত কোনে পালে, তাৰপিছত কোনে পালে, তেওঁলোকৰ নাম, ৰোল নম্বৰ, তেওঁলোকে ৰিটেনত কিমান পালে, স্কিল টেষ্টত কিমান পালে, সেই সকলোবোৰ থকা কিন্তু এখন তালিকা এইখন চৰকাৰে প্ৰস্তুত নকৰে আৰু মুখত তেওঁলোকে স্বচ্ছ আৰু নিকা নিযুক্তি বুলি কৈ থাকে। সেইকাৰণে আমাৰ এই তিনিটা মূল কথা, APSC কেলেংকাৰীৰ যি অভিযুক্ত আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে, 2013 চনৰ বক্ৰপথেৰে চাকৰি গ্ৰহণ কৰা সকলক সম্পূৰ্ণৰূপে বৰখাস্ত কৰিব লাগে, ঠিকা ভিত্তিক চাকৰিসমূহ নিয়মীয়া কৰিব লাগে, ADREৰ ক্ষেত্ৰত স্বচ্ছ আৰু নিকা কৰাৰ কাৰণে এখন একত্ৰিত তালিকাত নাম, ৰোল নম্বৰ আৰু কিমান কিমান নম্বৰ পালে তাৰ সম্পূৰ্ণ এখন একত্ৰিত তালিকা প্ৰস্তুত কৰিব লাগে আৰু 2023 চনতে বিজ্ঞাপন দিয়া এই LP UP যিসকল শিক্ষক আছে তেওঁলোকৰ চাকৰি তাৎক্ষণিকভাৱে তেওঁলোকক চাকৰিত যোগদানৰ ব্যৱস্থা কৰিব লাগে। সেই দাবী আমি DYFI ফালৰ পৰা উত্থাপন কৰিছোঁ।